Hello students, আজি আমি স্টার্ট করিম চেপ্টার 3 ট্রিকোনোমেট্রি। ট্রিকোনোমেট্রি কি হয় তোমালোকে সবে ক্লাস 10ত পাই আহিছা। ট্রিকোনোমেট্রিত কি কি আছে, এতিয়া আমি কিছুমান নতুন ফর্মুলা ইয়াৰ বিষয়ে পঢ়িম। মই জাস্ট বেসিক আইডিয়া এটা দি দিছোঁ, আগতে কি পাইছিলানো ট্রিকোনোমেট্রিত। ট্রিকোনোমেট্রিত কি থাকে, এটা ৰাইট এংগুল ট্ৰাইংগুল থাকে। ধৰি লোৱা এটা ৰাইট এংগুল ট্ৰাইংগুল এ বি চি, ইয়াৰ বিটো 90 ডিগ্ৰী। এতিয়া ইয়াৰ যেতিয়া ট্ৰিকোনোমেট্ৰিক ৰেচিঅ' চাইন উলিয়াম, কি আছিল চাইন এ কছ এ টেন এ, আৰু এইফালে চাইনৰ ওলোটাটো কি কছেক এ সেক এ কট এ। চাইন মানে কি আছিল পি বাই এইচ বি বাই এইচ পি বাই বি। কছেকটো কি চাইনৰ ওলোটা এইচ বাই পি, সেকটো এইচ বাই বি, আৰু কটটো হ'ব বি বাই পি। এইখিনি আছিল বেছিক কথা। এতিয়া পি বি এইচ কি আছিল, 90 ডিগ্ৰীৰ অপজিট ছাইডটো সদায় এইচ, চাইন এ উলিয়াই আছোঁ, এৰ অপজিট ছাইডটো পি, আৰু থাৰ্ড ছাইডটো হৈছে বি। পি বি এইচৰ মাজৰ ৰিলেশ্যনটো কি আছিল, এইচ স্কুৱেৰ ইজুকেল টু পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ। এইখিনি হৈছে ট্ৰিকোনোমেট্ৰিৰ বেছিক। নেক্সট আমি কি পাইছিলোঁ, ফৰ্মুলা কেইটামান পাইছিলোঁ। চাইন স্কুৱেৰ এ প্লাছ কছ স্কুৱেৰ এ ইকুৱেল টু 1 প্লাছ টেন স্কুৱেৰ এ ইকুৱেল টু ছেক্স স্কুৱেৰ এ, 1 প্লাছ কছ স্কুৱেৰ এ ইজুকেল টু কছেক স্কুৱেৰ এ। এইখিনি জাষ্ট ক্লাছ 10ত পোৱা বস্তুখিনি মই দেখাই আছোঁ। এইফালে আমি নেক্সট কি পাইছিলোঁ, চাইন 0 30 45 60 আৰু 90। চাইন হওক কছ হওক গোটেইকেইটা ৰেচিঅ' আমি 0ৰ পৰা 30 45 60 আৰু 90ৰ ভেলু জানিছিলোঁ। ইয়াতকৈ ওপৰৰ ভেলু আমি নেজানো। এতিয়া আমি ক্লাছ 11ত যিকোনো ডিগ্ৰীৰ ভেলু এটা জানিব পাৰিম। চাইন 90তকৈ ওপৰত ধৰি লোৱা চাইন 120 কিমান হ'ব, বা কছ 150ৰ ভেলু কিমান হ'ব, ইয়াৰ ভেলু আমি উলিয়াব পাৰিম। তো তাৰ বিষয়ে চাওঁ আহা। এইখিনিতো ক্লাছ 10তে পাইছিলা বেছিক আইডিয়া। এইটো বস্তু লাগিয়ে থাকিব, চাইন টেন কছ এইবিলাক কি হয়। এতিয়া চাওঁ আহা, 90 ডিগ্ৰীতকৈ ওপৰত দিয়া থাকিলে তাৰ ভেলু কেনেকৈ উলিয়ায়। 90 ডিগ্ৰীৰ ওপৰৰ ভেলু, ধৰি লোৱা এইডাল ধৰি লোৱা গ্ৰাফ পেপাৰত, এইটো এক্স এক্সিছ, এইটো ৱাই এক্সিছ, ঠিক আছে। এডাল এক্স এক্সিছ, এডাল ৱাই এক্সিছ। এইটো কি হয়, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট প্ৰথম, এইটো ছেকেণ্ড, এইটো থাৰ্ড, এইটো ফ'ৰ্থ। এতিয়া আমি এইখিনিক যদি 0ৰ পৰা ষ্টাৰ্ট হয় বুলি ধৰোঁ, এইটো যদি 0ৰ পৰা ষ্টাৰ্ট হয়, এইখিনিত কিমান ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব। নেক্সট ইয়াত কিমান হ'ব, 180। ইয়াত কিমান হ'ব,
270 নেক্সট ইয়াত কিমান হ'ব 360 ঠিক আছে আকৌ যেতিয়া এক ৰাউণ্ড মাৰিবা এতিয়া এক ৰাউণ্ড মাৰিলে আমাৰ 0 90 180 270 360 হ'ল নেক্সট ৰাউণ্ডটো মাৰিলে আকৌ নেক্সট আমি ইয়াত কিমান পাম 90 90 প্লাছ হৈ যাব 360 লগত 90 প্লাছ হ'ব 450 হ'ব ইয়াৰ লগত আকৌ 90 প্লাছ হ'ব ইয়াত সৰি 90 প্লাছ হ'ব চ' তেনেকৈ যাই থাকিব এইটো হৈছে ৰুল এতিয়া 90তকৈ ডাঙৰ ভেলু দিয়া থাকিলে আমি কেলকুলেশ্যনটো কেনেকৈ কৰিম তাৰ আগত এটা কথা মনত ৰাখি থোৱা ফাৰ্ষ্ট কোৱাড্ৰেণ্টত অল পজিটিভ অল ছেকেণ্ড কোৱাড্ৰেণ্টত সাইন এণ্ড কছেক পজিটিভ থাৰ্ড কোৱাড্ৰেণ্টত টেন এণ্ড কট পজিটিভ আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কছ এণ্ড চেক পজিটিভ মানে সেইটো কোৱাড্ৰেণ্টত বাকীকেইটা নিগেটিভ অল পজিটিভ মানে ইয়াতে গোটেইবিলাক পজিটিভ ছেকেণ্ডত চাইন এণ্ড কছেক পজিটিভ বুলি লিখিছোঁ মানে বাকীবোৰ আমাৰ কি হ'ব নিগেটিভ হ'ব সেই বস্তুটো হৈছে এতিয়া আমি এই ৰুলটোকে চিম্পলি কি বুলি কৈ দিওঁ ASTC ৰুল এ মানে অল এছ মানে চাইন চাইনৰ লগত সদায় কছেকটো থাকিবই আৰু চাইনৰ দুটা কছেক টি মানে টেন চি মানে কছ এইটো ডাইৰেকশ্যনত ঘূৰে ASTC অল চাইন টেন আৰু কছ লগত ওলোটাকেইটা পজিটিভ হ'বই এতিয়া আমি চাওঁ আহা এপ্লাই কেনেকৈ কৰে এই ৰুলটো আমি আগলৈকে 90লৈকে জানো এতিয়া আমি উলিয়াব লাগিব ধৰি লওক চাইন 120 চাইন 120ৰ ভেলু উলিয়াব লাগে সদায় ইয়াত যিমান ডিগ্ৰীটো দিয়া থাকে তাক আমি 90ৰে ডিভাইড কৰিব লাগে যিমান ডিগ্ৰী উলিয়াব দিয়া থাকে তাক আমি 90ৰে ডিভাইড কৰিব লাগে ইয়াক আৰু পইণ্টলৈকে নিব নালাগে আৰু ইয়াত এনেকৈ ৰাখিলেই হ'ল চ' কিমান হ'ল আমি এইটো কেনেকৈ লিখিব পাৰোঁ বুজি পাইছা 1 into 90 plus 30 ফাৰ্ষ্ট আমি এইটো চাব লাগে এই 1টো 90ৰ লগত কি মাল্টিপ্লাই হৈছে অড নাম্বাৰ নে ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা এতিয়া 1টো অযুগ্ম অড নাম্বাৰ তেতিয়া সাইনটো কি হৈ যায় কছ হৈ যায় 1টো অযুগ্ম অড নাম্বাৰ তেতিয়া সাইনটো কছ হৈ যায় মই লিষ্টখন দি আছোঁ মই ফাৰ্ষ্ট এটা দেখাইছোঁ সাইনটো কছ হৈ যায় কছ এইটো আহি যাব
ঠিক আছে নেক্সট পইণ্টটো হ'ল 120 ডিগ্ৰীটো কোনটো কোৱাড্ৰেণ্টত থাকিব এইখিনিলৈকে 90 আছিল এইখিনিলৈকে 180 চ' 120টো আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিব ঠিক আছে তো ছেকেণ্ড কোৱাড্ৰেণ্টত কি পজিটিভ চাইন আৰু কছেক এতিয়া গণ্ডগোলটো ইয়াতে হয় মানুহে ষ্টুডেণ্টে ইয়াতে ভুল কৰে আমি কোনটো চাব লাগিব এইটোতো চাইনটো এইটো অড থকাৰ কাৰণেহে কছ হ'ল আমি কুৱেশ্যনটো চাব লাগিব এইটো নহয় কছ কুৱেশ্যনটো কি দিছিল চাইন ছেকেণ্ড কোৱাড্ৰেণ্টত চাইনটো পজিটিভ চ' এইটো পজিটিভে হ'ব পজিটিভ চিনটো নিদিয়ে আৰু চ' এইটো কছ 30 এতিয়া কছ 30ৰ ভেলু কিমান √3/, ঠিক আছে চ' চাইন 120ৰ ভেলু মানে √3/2 হয় নেক্সট কুৱেশ্যন নাম্বাৰ 6টো দেখাইছোঁ চাইন 765 90 দি ডিভাইড কৰা কি হ'ব sin 8 into 90 plus 45 8 আছে তো সাইনটো সাইনে হ'ব এতিয়া হেকে 4 into 90 8 into 90 plus 45 ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত অল পজিটিভ তো সাইন 45ৰ ভেলু 1/√2 চ' বুজি পাইছা নহয় এনেকৈ কৰিলে হ'ল ইয়াতে এটা ফৰ্মুলা জানিব লাগে সাইন যদি মাইনাছ থিটা হয় মাইনাছ সাইন থিটা আহিব কিন্তু কছৰ ক্ষেত্ৰত টেনৰ ক্ষেত্ৰতো অকল কছৰ লগত কি আহি যাব সেকত মাইনাছ থাকিলে প্লাছ হৈ যায় বাকী চবতে মাইনাছটো বাহিৰত গুচি আহে ঠিক আছে এটা এটা ফৰ্মুলা কুৱেশ্যন নম্বৰ 7 কি দিছে কছেক এইটো দিছে চ' সাইন কছেকৰ এটা মাইনাছটো আগত গুচি আহিব এইটো আৰু এটা ফৰ্মুলা মনত ৰাখিবা আৰু ইয়াত প্ৰুফটো নেলাগে So, cosec 15 into 90 plus 60 cosec 15 আছে 15 টো odd number so cosec টো হ'ব 660 তে প্লাস হ'ব নে মাইনাস হ'ব হেতু তুমি চেক কৰি চাব লাগিব ফাৰ্ষ্টে সদায় অড আৰু ইভেন্টটো চাই পাতিবা তাৰ নেক্সট ষ্টেপত প্লাস নে মাইনাসটো পাতিবা হেতু ৰুলত যাবা তেতিয়া বস্তুটো কেতিয়াও ভুল নহয় 15 4 8 12 ইয়াতে কিমান হ'ব 13 14 15 15 ইয়াত হৈছে মানে ইয়াতকে এইখিনিত পৰিব আৰু সদায় 15 ইনটু প্লাস আছে তো সদায় য'ত পৰে ততকে সদায় নেক্সট ঘৰটোত হেতু সদায় মনত ৰাখিবা 15 ইনটু 90 প্লাস 60 এইটো সদায় 90 তকেতো সৰুৱে হ'ব ডিভাইড কৰিছা যেতিয়া সদায় নেক্সট কোৱাড্ৰেণ্টত ইয়াত cos পজিটিভ বাকি নিগেটিভ
সো এইটো ইয়াত নিগেটিভ হ'ব কিন্তু বাহিৰত অলৰেডি এটা নিগেটিভ আছে তো এইটো হৈ যাব 660 তো 660 ভ্যালু cos 60 উল্টা cos 60 কিমান হয় হাফ হয় তো 660 তেনেকুৱা সাইন অকল কছৰ ক্ষেত্ৰত মাইনাছটো প্লাছ হৈ যায় বাকি ত্ৰিকোণমিতিক ৰেচিঅ'ত মাইনাছটো আগত গুচি আহে ঠিক আছে নেক্সটটো ধৰি লোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 9 টো দেখাই দিছোঁ তোমালোকে কিছুমান নিজে কৰি চাবা 11 পাই বাই 3 সাইন আছে বাহিৰত সাইনটো আহি গ'ল পাই জাগাত 180 বহাই দিয়া দি ডিভাইড কৰা মাইনাছ সাইন 7 into 90 plus 30 যিটো দিয়া থাকে তাক ফাৰ্ষ্টে 90 দি ডিভাইড কৰিলে হ'ল 7 আছে তো সাইনটো হৈ যাব cos 30 তাৰ নেক্সট চাব লাগে তোমাৰ কোৱাড্ৰেণ্টটো ক'ত পৰিব এক পাক ঘূৰিলে 4 5 6 7 7 পৰা এইফালে আকৌ ফ'ৰ্থ কোৱাড্ৰেণ্টত কছে পজিটিভ সাইন দিয়া আছে এইটো নহয় দে এনসাৰটো নহয় এইটো চাবা সাইন কি হ'ব নিগেটিভ হ'ব সো মাইনাছ অলৰেডি আগত মাইনাছ এটা আছে সো cos 30 সো cos 30 ৰ ভ্যালু কিমান হ'ব √3 সো তেনেকৈ কৰে ঠিক আছে আৰু এটা দেখাইছোঁ এইকেইটাততো গোটেইকেইটা তুমি ভেলুটো জানা 30 45 60 ওলাইছে যদি বেলেগ ওলায় ধৰি লোৱা চিম্পল সাইন 140 90 দি ডিভাইড কৰিলা কি হ'ল সাইন 1 into 90 plus 50 1 আছে সাইনটো হৈ যাব cos 50 এতিয়া 140 টো কোনটো কোৱাড্ৰেণ্টত সেকেন্ড কোৱাড্ৰেণ্টত সাইন পজিটিভ সো এইটো পজিটিভ এতিয়া cos 50 ৰ ভ্যালু আমি নাজানো সো ইয়াত এনসাৰটো ইয়াতে শেষ হ'ব 30 45 বা 60 ওলালে আমি ভ্যালুটো লিখিম যদি এনেকুৱা বেলেগ থাকে আনসাৰটো তাতে শেষ কৰিলে হ'ল এইখিনি তোমালোকে আৰু কিছুমান এক্সাম্পল কৰি চাবা নেক্সট ভিডিঅ'টোত কিছুমান বেলেগ ধৰণৰ কুৱেশ্যন লৈ আহিম এতিয়া এইটো ভিডিঅ'ত এইখিনিলৈকে তোমালোকে বস্তুটো ক্লিয়াৰ হৈ লোৱা ঠিক আছে নেক্সট পইণ্ট এটা লিখি ৰাখা when n is odd number হলে সাইন to cos হয় cos to sin হয় tan cot হয় cot to tan হয় cosec to
সেক হয় আৰু সেকটো কসেক হয়। ইয়াত এন মানে কি হৈছে, যিটো 90ৰ লগত মাল্টিপ্লাই হ'ব সেই নাম্বাৰটো কৈছোঁ, যদি অড হয়। যদি ইভেন হয়, এনটো যদি ইভেন হয়, ন' চেঞ্জ, একো চেঞ্জ নহয়, চাইনটো চাইনে থাকিব, যিটো যি দিয়া থাকে আৰু সেইটোৱে থাকিব। মই এক্সাম্পল দি বাৰু বুজাই দিম। অড হ'লেহে চেঞ্জ হয়, ইভেন হ'লে চেঞ্জ নহয়। আৰু এটা দেখাইছোঁ, ধৰি লোৱা 10 150, যিমান ডিগ্ৰীয়ে নিদিয়ক তাক 90 দি ডিভাইড কৰা। সেইটো আমি কেনেকৈ লিখিব পাৰোঁ, 1 × 90 + 60, ঠিক আছে। এতিয়া 1টো অড, চ' ফাৰ্ষ্ট 10টো কি হ'ব, অড হ'ব, অড 60। এতিয়া চাব লাগিব পজিটিভ হ'ব নে নিগেটিভ হ'ব। 150টো ক'ত পৰিব, এইখিনি 90ৰ পৰা 180, চ' 150টো ইয়াৰ মাজত আহিব। চ' 150টো ছেকেণ্ড কোৱাড্ৰেণ্টত চাইনহে পজিটিভ, আমাক কি দিছে, 10 দিছে, চ' এইটো নিগেটিভ। এই দুটা বস্তু চালেই হ'ল। ফাৰ্ষ্টে 90ৰে ডিভাইড কৰিব লাগে, 90ৰে ডিভাইড কৰাৰ পিছত এইটো অড নে ইভেন চাব লাগে, সেইমতে ইয়াত চেঞ্জ হ'ব। তাৰপিছত পজিটিভ নে নিগেটিভ, কোনটো কোৱাড্ৰেণ্টত সেই ডিগ্ৰীটো পৰি আছে। cot 60ৰ ভেলু কিমান, ঠিক আছে, পাতি লোৱাচোন। আৰু এটা চাওঁ আহা, cos 240, 90ৰে ডিভাইড কৰা, হ'ল, কি হ'ব, 2 × 90 + 60, 2টো ইভেন, চ' কছটো কছে থাকিব, সদায় এইটো আহি যায় আৰু প্লাছ দি থাকে। এতিয়া 240টো কিমানত পৰিব, 180 আৰু 270ৰ মাজত পৰিব। ত' ইয়াত কি পজিটিভ, 10 পজিটিভ, কুৱেশ্যনটো কি দিছে, কছত দিছে, চ' এইটো নিগেটিভ। cos 60ৰ ভেলু ঠিক আছে। নেক্সট এটা চাওঁ আহা, sec 300, এইটো 3 × 90 + 33 আছে, অড নাম্বাৰ, চেকটো হৈ যাব কচেক 30। 300টো ক'ত হ'ব, ইয়াত হ'ব, 270 আৰু 360ৰ মাজত, ইয়াত কছ আৰু চেক পজিটিভ, চ' এইটো পজিটিভ। এতিয়া কচেক 30ৰ ভেলু চাইন 30ৰ ওলোটা, সেইটো তেনেকুৱাকৈ কৰে। সদায় ডিগ্ৰীটো নিদি কেতিয়াবা তোমালোকক পাই বুলিও লিখি দিয়ে। পাই মানেতো আমি 180 বুলি জানো, ধৰি লোৱা এনেকুৱা 10 19 π/3, এইটো মই ডাইৰেক্টলি দেখাইছোঁ এক্সাৰচাইজ 3.2ৰ
8 নম্বৰ কুৱেশ্যন এতিয়া পাই থাকিলে একো নাই তুমি ডিগ্ৰীত আনি লোৱা পাই মানে কিমান 180 ডিগ্ৰী ওৱান 1140 ইয়াক 90 দি ডিভাইড কৰা হ'ল so 10 12 into 90 plus 60 বেলেগ ফাৰ্ষ্টে একো চাব নালাগে 12 আছে ইভেন নাম্বাৰ তো 10 to 10 হ'ব so 1142 ক'ত পৰিব ডাঙৰ নাম্বাৰ ক্ষেত্ৰত কিমান হয় 12 into 90 আছে আমি এইটো এটা 90 দুটা 90 তিনিটা 90 চাৰিটা 90 মানে এক পাক ঘূৰিলে 490 হয় এক পাক ঘূৰিলে 4 চাৰিটা 90 নেক্সট পাকত 8 হ'ব তাৰ নেক্সট পাকত 12 হ'ব চ' এইখিনিলৈকে 12 ইয়াতে পৰিব চ' প্লাছ 60 মানে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চ' 10 60তে তোমাৰ শেষ এইটো নিগেটিভ নহয় পজিটিভ হ'ব আৰু বুজি পাইছা ন 12 into 90 প্লাছ চ' এইখিনিলৈকে 12 into 90 প্লাছ 60 চ' ইয়াত হ'ব তো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত অল পজিটিভ 10 60ৰ ভেলু পাই থাকিলে 180 ভেলু পাতি ডিগ্ৰীত আনি ল'লেই হ'ল